দৰ্শকসকল, আজি মই আপোনালোকক পৰিচিত কৰাই দিম অসমৰ চহা জীৱনৰ সৈতে জড়িত এক অবিচ্ছেদ্য অংগ, যাক কোৱা হয় ঢেঁকী। আগতে অসমীয়া লোকসকলৰ প্ৰতি ঘৰতেই একোটা ঢেঁকী দেখিবলৈ পোৱা গৈছিল। কিন্তু বৰ্তমান আধুনিক যুগৰ আধুনিকতাৰ পৰশ পাই এইবিধ আপুৰুগীয়া বস্তু প্ৰায় বিলুপ্তিৰ পথলৈ আগবাঢ়িছে। সেয়ে মই আজি আপোনালোকক এইবিধ বস্তুৰ প্ৰতিটো অংশৰ লগত চিনাকি কৰি দিবলৈ এই ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ। আপোনালোকে ভিডিঅ'ত দেখিবলৈ পোৱা বস্তুবিধৰ নামেই হৈছে ঢেঁকী। আৰু ঢেঁকী প্ৰধানকৈ শিলিখাৰ কাঠেৰেই নিৰ্মাণ কৰা হয়। যিহেতু শিলিখাৰ কাঠ আমাৰ দেহৰ বাবে অতিকৈ উপকাৰী, সেয়ে এইবিধ কাঠেৰে খুন্দা বস্তু আমি খাব লাগে। ঢেঁকীৰ বিভিন্ন অংশ আছে। যিটো অংশত ভৰিৰ ভৰ দি চাউল, চিৰা আদি বিভিন্ন বস্তু খুন্দা হয়, সেই অংশটিক কোৱা হয় ফিছা, আৰু কিছু লোকে ইয়াক ঢেঁকীৰ নেজ বুলিও কয়। তাৰপিছত এই দুচটি কাঠক কোৱা হয় কতৰা। ইয়াক প্ৰধানকৈ আপোনাৰ ভলুকা বাঁহৰ দ্বাৰা নিৰ্মাণ কৰা হয়, নহ'লে কাঠেৰেও নিৰ্মাণ কৰা হয়। আৰু এই দুফালে আছে এইটো এটা। এতিয়া ইয়াৰ মাজত যিডাল শলা ভৰাই দিয়া হৈছে, ইয়াক কোৱা হয় আখল শলাই বা শালমাৰি। তাৰপিছত যিডাল কাঠেৰে খুন্দা হয়, সেইডালক কোৱা হয় ঢেঁকীথোৰা বুলি কোৱা হয়। আৰু ইয়াৰ তলত চাওক, খুন্দোতে গুড়া হ'বৰ বাবে লোহাৰ এটুকুৰ লগাই থোৱা আছে, ইয়াক কোৱা হয় গোল বুলি। তাৰপিছত এই তলত এটা গাঁত আছে, এই গাঁতটোক কোৱা হয় খুবলি। আৰু এই গোটেই অংশটো বাৰীহলি বুলি কোৱা হয়। তাৰপিছত ঢেঁকীটোত এইদৰে থিয় কৰাই ৰাখিবৰ বাবে এডাল মাৰি ব্যৱহাৰ কৰা হয়, ইয়াক কোৱা হয় ঢেঁকীদাং বা ওচনবাৰী। আৰু ঢেঁকীটো দিয়াৰ সময়ত মানুহগৰাকীৰ সুবিধা হোৱাকৈ এডাল ৰছী বান্ধি হাতেৰে এইদৰে ধৰি লোৱা হয়, এইডালক কোৱা হয় সতিনী জৰী। আৰু এডাল হৈছে বৰণি মাৰি। মানে মানুহগৰাকীয়ে যদি অকলেই খুন্দে, তেতিয়া সুবিধা হ'বৰ বাবে এই বৰণি মাৰিডালে এইদৰে মানে চাউলকেইটা এইদৰে বৰাই দিয়া হয়। ইয়াৰ আগটোত কাপোৰ এখন আচলতে বান্ধি লোৱা হয়, বৰ্তমান ব্যৱহাৰ কাৰণে পলিথিন এটাকে বান্ধি থোৱা হৈছে। ঢেঁকীৰ লগত জড়িত আৰু এটি বস্তু আছে, তাৰ নাম হৈছে খুচনি মাৰি। খুচনি মাৰিডালৰ সহায়তে আমি যিবিধ বস্তু খুন্দো, তাত লাগি থাকিলে এই মাৰিডালেৰে খুচৰি পেলাই এইদৰে উলিওৱাত সহায় হয়। গতিকে আজিৰ ভিডিঅ'টি চাইনো আপোনালোকে কেনে পালে মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।